টাং মই আপোনালোকক প্ৰায় ভিডিঅ'তে কওঁ যে মই হাতৰ কামৰ সৈতে জড়িত হৈ আছোঁ আৰু বিশেষকৈ ঊলৰ কামৰ লগত জড়িত হৈ আছোঁ আৰু কেইটামান বস্তু বনাইছিলোঁ ঊলৰ পৰা তাকে আপোনালোকক ভাবিলোঁ দেখাওঁ সো মই এটাকে দেখাই যাম আপোনালোকে কেনেকুৱা লাগিছে জনাব প্ৰথমটো হৈছে এইটো এটা মই ৱাল হেঙিং বনাইছিলোঁ মাল্টি কালাৰৰ আৰু এইটো এনেদৰে হেং কৰি ৰাখিব পাৰি দেখিবলৈ খুব বেছি ধুনীয়া লাগে আৰু কালাৰফুল লাগে আৰু এটা মই ৱাল হেঙিং বনাইছিলোঁ এইটো মই গ্ৰেনি স্কোয়াৰ দি বনাইছিলোঁ এইটো এনেদৰে হেং কৰি ৰাখিলে দেখিবলৈ খুব বেছি ধুনীয়া লাগে আৰু এটা বস্তু বনাইছিলোঁ সেইটো হৈছে হোৱাইট টিউলিপ আগতে মই টিউলিপ বনাইছোঁ বহুত কেইটা কিন্তু এইটো মই কালাৰটো পাতৰ কালাৰটো অকণমান লাইট ৰাখিবলৈ চেষ্টা কৰিছোঁ সামাৰ সিজনত দেখিবলৈ খুব বেছি ফ্ৰেছ লাগে এনেকুৱা লাইট কালাৰবিলাক লগতে এটা সৰু টিউলিপ পট বনাইছিলোঁ এইটো খুব বেছি মোৰ নিজৰে মৰম লাগিছে আৰু দুটা মই স্ক্ৰাঞ্চি বনাইছিলোঁ এইকেইটাও ফিনিচিংখিনি খুব সুন্দৰকৈ কৰা হৈছে ইয়াত ক'ত মই ষ্টিচ কৰিছোঁ আপোনালোকে ধৰিব নোৱাৰিব লগতে ভাল ইলাষ্টিক ভিতৰত দিয়া হৈছে দুটা মাল্টি কালাৰত বনাইছিলোঁ লগতে এটা পামকিন বনাইছিলোঁ এইটো বহুত বেছি সফ্ট চুই খুব বেছি ভাল লাগে আৰু ডেকৰ কৰি ৰাখিলে দেখিবলৈ খুব বেছি ধুনীয়া লাগিব আৰু এজনী খুব বেছি মৰম লগা মই এনেকুৱা ডল বনাইছিলোঁ বানি ডল আৰু ইয়াৰ লগতে আৰু এটা ৱাল ডেকৰ আইটেম বুলি ক'ব লাগিব বনাইছিলোঁ খুব বেছি এইটো বনায়ো মোৰ ভাল লাগিলে আৰু খুব কম সময়তে এইটো হয় আচলতে আৰু এনেকৈ মাল্টি কালাৰত ফুলখিনি দি এনেকৈ হেং কৰিছোঁ আচলতে ৰিয়েলত দেখিবলৈ মই বেছি ধুনীয়া দেখিছোঁ আশা কৰোঁ আপোনালোকে মোৰ হল ভিডিঅ'টো ভাল পালে আজিলৈ আহিছোঁ